নমস্কাৰ। আজি এটা বিশেষ কাৰণত আজি সাংবাদিক মেলত দাঁড়িয়ে কিছু কথা ক'ব আৰম্ভ কৰিছো। বিশেষ কৰি কিছুদিন আগতে মুছলপুৰ পৰিষদ সমষ্টিৰ MCLA তথা EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই মাটি সংক্ৰান্তত MP নৱকুমাৰ শৰণীয়া, ঘনশ্যাম দাস আৰু জন দাস সম্পৰ্কে মুকলিভাৱে তেওঁ দুই তিনিটা বক্তব্য ৰাখিছে। তেওঁৰ এটা কাউণ্টাৰ দিয়াৰ কাৰণে আজি দেৰিকে হ'লেও এইটো এক নম্বৰ কথা। দুই নম্বৰ কথা, আজি বিভিন্ন দিশত আমি শুনিবলৈ পাইছো, দেখা পাইছো যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ BTCৰ এই দুৰ্নীতিৰ কথা বিলাক ওলাই আছে। তাৰ কিছু তথ্য ককলাবাৰী সমষ্টিৰ এই শিক্ষাক দুই এটা কথা ব্যক্ত কৰাৰ কাৰণে আৰু আগন্তুক BTC নিৰ্বাচন সম্পৰ্কে কিছু আমাৰ স্পষ্টীকৰণ এটা ক'ব খুজিছো। মই যে সাংবাদিক মেলৰ জৰিয়তে মই ৰাকেশ ব্ৰহ্ম ডাঙৰক ক'ব খোজো, প্ৰথম কথা হৈছে UPPLৰ এজন আৰু BTRৰ নামত এটা লেজিছলেটিভ পাৱাৰ থকা এটা পৰিষদৰ আপুনি এজন EM। আপোনাক নীতি শিক্ষা দিয়াৰ অধিকাৰ মোৰ নাই বা ক'ব পৰা মোৰ কেপাচিটি নাই, কিন্তু শালীনতা আৰু EMৰ কেনেধৰণৰ প্ৰেছমে বিবৃতি হ'ব লাগে প্ৰথম আপুনি জানি ল'ব লাগে। আপুনি যিবিলাক চিঞৰি কথাবিলাক কৈছে, এয়াই কিন্তু এজন জনপ্ৰতিনিধিৰ আৰু প্ৰমোদ বড়োৰ কথা, ডাঙৰীয়াৰ কথা আপোনালোকে বহুত কথা কৈছে, দক্ষ নেতা, তেওঁৰ নেতৃত্বৰ UPPL চৰকাৰ, তেওঁলোকৰ দক্ষ নেতা আপোনালোকৰ এই প্ৰেছ মিট দিয়াৰ যি ধৰণ, এইবিলাক কথাই সমাজ ব্যৱস্থাক সম্পূৰ্ণ প্ৰকাশ কৰি দিছে যে আপুনি কোনটো স্তৰৰ এজন EM বা MCLA। আপোনাক আমি নীতি শিক্ষা দিয়াৰ আৱশ্যকতা নাই, কিন্তু আমি একো নাজানো যদিও এইখিনি শিষ্টাচাৰ সাংবাদিক মেল বা কেনেকে মানুহক আকৌ প্ৰকাশ কৰিব এইখিনি কথা আমি জানো। এতিয়া মোৰ কথাটো এনেকুৱা কথা, মই আজি সাংবাদিক মেলৰ জৰিয়তে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই অপেন চেলেঞ্জ কৰি দুটা কথা ক'ব খোজো। এনেকে দুখন কাগজ লৈ যে আপুনি কৈছে জন দাসৰ মাটি সম্পৰ্কত আটা পাৰি বকি থাকে, আমাৰ চৰকাৰে কি দিয়া নাই, মাটি কি দিছে এই কথা দাঙি দিছে। এতিয়া মই প্ৰশ্ন কৰিব খুজিছো ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক, এই দুখন কাগজ আপুনি লিখা, এই যি দেখাইছিল কাগজ দুখনৰ নটিফিকেশ্যন নাম্বাৰ, অফিচ মেমৰেণ্ডাম আৰু মাটি সম্পৰ্কত কি এনেকুৱা ভয়ানক দুখন কাগজ আপুনি দেখাইছে, তাৰ তথ্য আপুনি সেই দুখন কাগজ আমাক ক'ত কেনেকে ভূমি অধিকাৰ দিলে প্ৰমোদ বড়ো চৰকাৰ, UPPL চৰকাৰে আমাক দেখা। অন্যথা আপুনি যদি দুখন কাগজৰ আমাৰ মাটি অধিকাৰ দিয়াৰ পৰা উল্লেখিত কাগজ দেখাব নোৱাৰে, মই বুজি পাম আপোনাৰ ভাষাতে লিখা কবিতাৰ কাগজে দুখন আপুনি মিডিয়াৰ দ্বাৰা ভুৱা কাগজ দুখন প্ৰকাশ কৰিছে। ইয়াতে হয়তো আপোনাৰ মাউজী পাৰ্কত বহি আপুনি ৰচনা কৰা কবিতাটোৱে আপোনালোকে এনেকে দেখাই দিছে নে? যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি BTCত বসবাস কৰা 22 লাখ ৰাইজৰ মাটি অধিকাৰটো যদি সম্পূৰ্ণ দিছে, তাৰ এই কাগজ দুখনৰ নটিফিকেশ্যন বা অফিচ মেমৰেণ্ডাম বা চাৰ্কুলাৰখন সম্পূৰ্ণ নাম্বাৰ সহকাৰে আমাক প্ৰভাইড কৰক। আমি বুজি পাম তেতিয়া যে হয় UPPL চৰকাৰে মাটি অধিকাৰ আমাক দিছে। দ্বিতীয় কথাটো এনেকুৱা, আপোনালোকে জানিব লাগে আজি আপোনালোকৰ এই নীতিৰ কাৰণে কিন্তু আমি বহু বছৰ অনিচ্ছাকৃতভাৱে হ'লেও কিন্তু আজি BTCক বড়ো নগৰ কৰিব বাধ্য হৈছো। আপুনি কেৱল জন দাসত বকি থকা কথাতে কোৱা নাই, মাটি সম্পৰ্কত জানেনে আপুনি মাটিৰ লগত আমাৰ কি সম্পৰ্ক আছে ইয়াতে? আজি 2003 চনৰ পৰা হাগ্ৰামূল এপ্ৰিলত চলা 17 বছৰ চৰকাৰে কি কৰিলে তাৰ উত্তৰ বিচৰাৰ সময় আমাৰ এতিয়া নাই। তেওঁ আছিল, এতিয়া আপোনালোক এই চৰকাৰে বৰ্তমান চৰকাৰ চলাই আছে। প্ৰশ্ন আপোনালোকক আমি কৰিম ইয়াতে, 17 বছৰে BPF কি কৰিলে তাৰ উত্তৰ সকলে জানে। এই বিগত 4.5 বছৰত BTCত বসবাস কৰা অনাবৰ মানুহৰ ভূমিৰ অধিকাৰখিনি আপোনালোকে কি কৰিলে? ইয়াতে কেৱল আভুৱা কথা কৈ কেনে, ভূমিৰ অধিকাৰ দিয়াৰ কথা কৈ কেনে আপোনালোকে কয় যে আমি 2 লাখ 1.5 লাখ মানুহক পাট্টা দিলো। এই মাটিবিলাক পাট্টাৰ লগত আমাৰ মাটি অধিকাৰ সম্পৰ্ক কি আছে জানে নে নাজানে আপুনি? এই মাটিৰ পাট্টাবিলাক দিছে, পাট্টাবিলাকৰ আচল বাসিন্দা তেওঁলোক কোন? আমাৰ পিতৃ মাটিখিনি মোৰ নামত এতিয়াও ৰেম ৰেজিষ্টাৰ হয়নে? মোৰ দেউতাৰ নামৰ মাটিখিনি মোৰ নামত ৰেজিষ্টাৰ হয়নে? মোৰ ভাইৰ নামৰ মাটিখিনি দাদাৰ নামত ৰেজিষ্টাৰ হয় নাই? সেই ৰেজিষ্টাৰ হোৱাৰ নটিফিকেশ্যন আপোনালোকে জাৰি কৰিছে নেকি? আপুনি পাহৰি গ'ল নেকি? আপোনালোকৰ UPPL চৰকাৰৰ দিনতে কিন্তু সীতা নামজাৰি কৰা প্ৰথম এটা এই BTR
90 বছর ঘটনা করে 2021 সনত নোটিফিকেশন দ্বারা দিয়ে আপনারা জানে আপনার প্রমোদ বড় নেতৃত্বে সরকারের শহীদ দ্বারা দেখি স্পষ্ট হয়ে হয়েছিল কি বিটিসিত ট্রাইবেল বেল্ট ব্লকৰ মাটিত কেৱল ট্রাইবেল করে মাটি কিনা বেচা করে পারিব তার নন ট্রাইবেলের কোনো কাম নাই আপনাদের দেখা পালে ইয়াতে হাগৰা মুৰলীৰ নেতৃত্ব 17 বছরে আমাক কি করে দিলে সেইখিনি কথা হয়েছে আমি প্রমোদ বড় ডাঙরে প্রশ্ন করিম তেওঁৰ এমসিএলে প্রশ্ন করার আমার অধিকার আছে কারণ বর্তমান শাসনত তেওঁলোকে আছে ইয়াতে বহুত দিন আগতে মানে ইন্টারভিউ এজন মানুহ কানাইয়া কুমাৰ তেওঁ বিভিন্ন ৰাষ্ট্ৰসেনা কৈছিল যে আপুনি মোদীক কিয় আপোনাক কি কয় প্ৰশ্ন কৰে আপোনালোকে ৰাহুল গান্ধীক প্ৰশ্ন কিয় নকৰে আপোনালোকে কানাই কুমাৰ এটা কথা কৈছিল যে বর্তমান শাসনত বর্তমান কিন্তু মোদী আছে কাৰণে মোদীকে প্ৰশ্ন কৰিম যাৰ শাসন চলি আছে তাকে প্ৰশ্ন কৰিম যাৰ শাসনে নেতাক কথা কৈ কি লাভ কৰিছে এই আমাৰ প্ৰশ্ন 17 বছৰ আগ্ৰা মহিলাৰে বিটিচিৰ অনাবৰা মানুহখিনি কি কৰিলে এলাকাৰ ৰিপিট কৰা আমাৰ আৱশ্যকতা নাই আপুনি 4.5 বছৰত এই যে সুইজারল্যান্ড ডিজিটাল ল্যান্ড করা কথাটো কলে তার বাস্তবিক কথাখানি ক'ত আছে ইয়াতে সাবধান কৰিছো ৰাইজ আগন্তুক দিনত যদি আপনি যে প্ৰতিভা চিন্তা নকৰে বিশেষ কৰি ককলাবাৰী সমষ্টি আৰু মচলপুৰ সমষ্টি ৰাইজক মই হাতজোৰ কৰি অনুৰোধ কৰিছো এই মাটি নোহাতে মাটিৰ কথা কোৱা বাস্কা ডিস্ট্রিক্টত জালা ব্লকৰ আন্ডাৰতে হওক জালা সার্কুল আন্ডাৰত হওক মচলপুৰ সার্কুল আন্ডাৰত থকা এই মাটিখিনি পাট্টা আমি পাবৰ স্থান নাই ইয়াত কারণ বাস্কা সার্কুলে যারা সার্কুলে দিয়া আরটিএ মতে 99.9% মতে ট্রাইবেল বেল্ট এন্ড ব্লকত পড়ে শেষত নতুনকে কিছুমান নেতার আবির্ভাব মই দেখা পাইছো সোশ্যাল মিডিয়াত কোবা দোকানত কোবা রাস্তাত মই ভিডিও কৰি কেনে কি হৈছে প্রমোদ বড় সরকার আমার দরকার মাটি হল অমুক এই অকল অনাবর লিডারে কিন্তু বক্তব্য রাখা দিছে মই তেওঁলোকক প্রশ্ন কৰিব খুজিছো আপোনালোকে এখন কাগজ মোক দেখাই দিয়ক যে আমার মাটিখিনি আজি প্রমোদ বড় ডাঙর সুরক্ষিত করলে আপনারা পাট্টা দিয়ে বলে 1 লাখ 1.5 লাখ পাট্টা কোনবিলাক পাট্টা দিছে আমার দেউতাকৰ মাটি পুতেকৰ নামত হৈছে নে সেই মাটি পাট্টা দিছে নে ল্যান্ডলাইন হিচাপত আমার পাট্টাবিলাক তেওঁলোকে দি কেনে কি পাট্টা বিচাৰিছে যদি আপোনালোকৰ লগত তথ্য নাই মোৰ তাত তথ্য ইয়াত আছে এনে মিছা আবুৱা কৰি কোনোবা দলৰ অন্ধব্যক্তগিৰি অন্তত অনামৰ মানুহখিনি নকৰিব আপোনালোকে তেওঁলোকৰ নীতি আদৰ্শক ভাল পাই কেনে তেওঁলোকৰ কাম কৰি আছে তেওঁলোকৰ ডেভেলপমেন্টৰ কথা যিটো কথা কওক কিন্তু এনেকুৱা কথা নকব জুই কথা আমাৰ মানসিক আমাৰ সেন্টিমেন্ট আমাৰ আবেগক খুদি হয় শেষত এটা কথা কলো আপোনালোকক দিহিৰা সমষ্টি অপৰৰ সমষ্টি ইয়াতে কোনো ভালে পাওক কোনো বেয়াই পাওক এয়া বিজেপি হওক কংগ্ৰেছী হওক বিপিএফ হওক ইপিপিএল হওক যেতিয়ালৈকে এই দিহিৰা সমষ্টি ৰাইজৰ অন্তৰাত্মাত অনাবর হিসাবত জাতিমতে রক্ষার আর আমার আবেগ অনুভূতি যুক্তিকে জড়িত থাকিব তেতিয়া অন্তত আমি 23 নং পরিষদ দিহিৰা সমষ্টি পড়বা ঘনেশ্যাম দাসক দরকার হলে আমি বেলেগ পন্থালৈ জিকাবৰ কাৰণে কিন্তু সম্পূৰ্ণ একত্ৰিত হৈছো কারণ এই দিহিৰা সমষ্টি যদি ৰাইজক আহ্বান কৰিছো কিবা কাৰণত যদি এইবাৰ দিহিৰা সমষ্টিলৈ যদি আমি হেৰাব লগা হয় মন কৰিব আজি ঘনেশ্যাম দাসক আপোনালোকে গৈ কেনে গালি পাৰিছে কি করলি বলি বেলেগ হলে কৰিব নোৱাৰিব গতিকে ভাল হোক বেয়া হোক কোনবা মোক ভাল বুলি কওক বেয়া বুলি কওক কারণ জাতির উদ্ধার কোনো নহয় ইয়াতে গতিকে আগন্তুক দিনত জাতিমৈত্ৰী ৰক্ষাৰ স্বাৰ্থত একেবাৰে আন্তৰিক আৰু মোৰ অনুৰোধ যিমান শক্তি বিৰাজমান নহওক দিহিৰা সমষ্টিত আৰু ককলাবাৰী মচলপুৰ সমষ্টিত অন্তত বিশেষ কৰি ইপিপিএল হয় বিপিএপি হওক বিজেপি হওক অন্তত আমি সাংঘাতিক প্রত্যাহ্বান দিব লাগিব আপনারা ফোন কৰি লওক বিগত দিনত আমার ভুল ভ্রান্তি হওয়াটো স্বাভাবিক আমি স্বীকার করে লৈছো কিন্তু আমার ভুল ভ্রান্তিখিনি যদি আপনারা যদি এতিয়াতে যদি ধরি কেনে আগন্তুক 5টা বছৰ বেলেগৰ চৰকাৰ গঠন কৰিব যায় ইয়াতকৈ বেয়া দিনৰ ফালে ঢাল খোৱাটো নিশ্চিত শেষত সকলে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এটাই অনুৰোধ কৰিছো যে ৰাকেশ বৰ্মাই হওক মন্টু বড়াই হওক প্ৰমোদ বড় ডাঙৰীয়া হওক কিমান মিছলীয়া কিমান পাকিবাজ কিমান তেওঁলোকে উত্তৰবিহীন মানুহ এ বাস্তৱিক প্ৰমাণ শেষত মন্টু বড় ডাঙৰীয়া রাকেশ বর্মার একাধার কথা কৈ আজি এই সাংবাদিক বক্তব্য বন্ধ করিম যদি আপনার তথ্যভিত্তিক প্রমাণ যদি আছে মোক কাউন্টার দিব আর যদি ডকুমেন্টেশন যদি তথ্য আপনার লগত নাই আপনার ভয়ানক কেলেংকারী তথ্য যেটি বর্তমানে মই দিয়া নাই এই তথ্য ফাদিল করার কারণে কিন্তু আপনার ওপেন চ্যালেঞ্জ করে কৈ থলো এইখিনি কৈ আজি সম্ভাৱ্য ইয়াতে সমাপ্ত কৰিছো দ্বিতীয় কথা আপোনালোকৰে মাইনুচ্ছ ডিজিটেল লৈ বিটিসি গভর্নমেন্টত যার কারণে আপোনালোকে আপনার জনপ্রতিনিধি এটা প্রেস মিট দিয়ে কোৱাৰ সাহস নকৰি আপোনালোকে প্ৰশাসনৰ মানুহক প্রেস মিট কি কৈছিলে যে চিধা নামজাৰি বন্ধ কৰিছিলে আপোনালোকে
আমাৰ বিদেশী সীতা নামজাৰি বন্ধ কৰি দিছে মনত আছেনে নাই আপোনালোকৰ কোনখন কাগজৰ কথা আপোনালোকে কোনটো গল্প কবিতাৰ কিতাপ আপুনি অৰ্ডাৰখন লগত লৈ কেনে জোনদাসে মাটিৰ কাৰণে বকি থাকে কোনখন মাটি কৰি দিলে প্ৰথম প্ৰশ্ন আপোনালোকে মাটিৰ পাট্টা দিয়া আৰু আমাৰ ব্ৰিটিছত বসবাস কৰা অনামৰ মানুহৰ মাটিৰ নামজাৰি সীতা নামজাৰিৰ লগত ইয়াৰ সম্পৰ্কটো কি আছে প্ৰথম কথা অনুধাৱন কৰি ইয়াৰ উত্তৰ আপুনি দিব মই কেইটামান তথ্য আপোনালোক দেখাব খুজিছো ইয়াতে এইবিলাক কাগজ আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ লেণ্ড এডভাইচাৰী বোৰ্ডে ৰেকমেণ্ড কৰা পাট্টাবিলাকৰ নাম সহকাৰে দিয়া লিষ্ট এই লিষ্টবিলাকত বাস্কা ডিষ্ট্ৰিক্টৰ বিভিন্ন লেণ্ডলেছ যিবিলাক মানুহৰ নাম নাই ভূমিহীন মানুহ সেই মানুহখিনি মাটি দিয়াৰ কাৰণে আপোনালোকৰ এটা লেণ্ড এডভাইচাৰী বোৰ্ড থাকে এই বোৰ্ডখনৰ আজিলৈকে এই যিমানখিনি হ'ল আপুনি সংগ্ৰহ কৰা 2016 চনৰ পৰা 2024-25 চনলৈকে লেণ্ড এডভাইচাৰী বোৰ্ডৰ মতে কিমানজন মানুহক মাটিৰ পাট্টা আপোনালোকে দিলে এই মাটিৰ পাট্টাত কিমান শতাংশ মানুহ অনামৰৰ মানুহ পাট্টা দিলে আৰু কোনখিনি মানুহ আপোনাৰ ট্ৰাইবেল পাট্টা দিলে ইয়াৰ বিচাৰ আপোনালোকে কৰি তথ্য কৰে আপুনি মোক যদি কাউণ্টাৰ দিব যদি আপোনাৰ কেপাচিটি আছে মোক দেখাব ইয়াতে আৰু যদি আপোনাৰ এই তথ্যখন দেখাব পৰা কেপাচিটি মুখত আবুল ডাবুল কথা কৈ যদি আপুনি কাউণ্টাৰ দিয়াৰ চেষ্টা নকৰিব কাৰণ আগন্তুক দিনত ইয়াতকৈ সৰ্বাত্মক আপোনাক কিন্তু কাউণ্টাৰ নিশ্চিতভাৱে দিয়া যাব ইয়াতে দ্বিতীয় কথাটো আপোনালোকৰ আপুনি ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ইএম এতিয়ালৈকে আপুনি ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ কনষ্ট্ৰাকশ্যনৰ নামত কোনবোৰ ঠিকাদাৰক কোন ঠিকাদাৰে ক'ত কাম কৰি আছে তাৰ তথ্যখিনি আপুনি আগবঢ়াব কাৰণ আমি যিমানখিনি জানো যেতিয়া আপুনি এমচি নিৰ্বাচন প্ৰথমবাৰ খেলিছিলে তেতিয়া এটা কথা কৈ দৰকাৰী মোৰ পকেটৰ দৰমহাই মই নলওঁ ৰাইজক মই এইখিনি বস্তু মই দৰমহা দান কৰি তেওঁলোকক মই কি কৰিম আগবঢ়াই লৈ যাম কিন্তু সেইজন ৰাকেশ ব্ৰহ্মটা প্ৰশ্ন কৰিব খোজো মই মাতি দিছো আপোনালোক আপুনি শুনি ল'ব নাম্বাৰ BTC ভেটেনাৰী 55/2021/180 এখন অৰ্ডাৰ মই নাম্বাৰ দেখাইছো নাম্বাৰ মাতিও দিছো এতিয়া আপুনি 14,50,000 টকা ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে সাব চেণ্টাৰ আঠিয়াবাৰী বাক্সা ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী সাব চেণ্টাৰ আপুনি 14,50,000 টকা চেঞ্চন কৰি অৰ্ডাৰ কৰিছিলে এইটো আপোনাৰ অৰ্ডাৰটো হৈছে আপোনাৰ 17 ফেব্ৰুৱাৰী 2021 চনত এই কামটো কোনজন ঠিকাদাৰক দিছে আপুনি এইজন ঠিকাদাৰৰ আপোনাৰ সম্পৰ্কটো কি আপোনাৰ ঘৰৰ মানুহৰ ৰিলেটিভ নেকি উত্তৰটো দিব আপুনি ঠিক তেনেকে মেধাঘাটত 18 লাখ টকাৰ এটা সাব চেণ্টাৰ বনাইছিলে এইজন কন্ট্ৰাক্টৰৰ লগত আপোনাৰ সম্পৰ্কটো কি আপোনাৰ ঘৰৰ নে বেলেগৰ কন্ট্ৰাক্টৰ অকমান ক্লেৰিফিকেশ্যন কৰি দিব আপুনি দ্বিতীয় কথাটো আপোনালোকৰ আপোনাৰ ডিপাৰ্টমেণ্টতে 22 অক্টোবৰ 2021 চনত মই এটা RTA কৰিছিলো যে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত আজিলৈকে আপোনালোকে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ এৱাৰনেছ সজাগতা সভাৰ বিনিময়ত কিমানখন আপোনালোকে সভা পাতিলে তার দ্বারা কিমান খরচ করিলে কি করিলে এবার তথ্য হয়েছিল ভেরি ইন্টারেস্টিং আপনার 2021 চনৰ পৰা টোটাল 4খন সভা আপনার এৱাৰনেছ সভা পাতিছে শিক্ষা ভবন নাগৰিজুলি 16/9/2021 চন খরচ দেখাইছে আপনি 28,000 টকা অডিটোরিয়ামত তামুলপুর হায়ার সেকেন্ডারি স্কুল আন্ডার SVD তামুলপুর খরচ দেখাইছে 28,000 টকা এনেকে টোটাল 4খন ডিস্ট্রিক্টত দেখায় আপনি 4খন সভা দেখাই কেনে 1,12,000 টকা আপনি এৱাৰনেছৰ নামত খৰচ দেখাইছে এই পইচাখিনি সঁচাকে এৱাৰনেছৰ নামত গৈছে নে আপোনাৰ পকেটত সোমাইছে উত্তৰটো দিব ঠিক তেনেকে বিভিন্ন জায়গাত আপোনালোকৰ 20 লাখ মান টকা কেৱল এৱাৰনেছৰ কামতে আপোনালোকে দেখাইছে
ভেটেনাৰী ডিপাৰ্টমেণ্টত আপুনি যিবিলাক সেল্ফ হেল্প গ্ৰুপবিলাকক বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰিছে। এতিয়া সেল্ফ হেল্প গ্ৰুপবিলাকৰ লিষ্ট আছে, ইয়াতে 120টা যদি লিষ্ট আছে, ইয়াৰে 80টা কিন্তু আপোনালোকৰে ট্ৰাইবেল মানুহবিলাকৰ সেল্ফ হেল্প গ্ৰুপবিলাকে ইয়াতে সেইখিনি মানে বেনিফিট পাবৰ কাৰণে সম্ভৱ হৈছে। ইয়াতে বাকীখিনি কিন্তু নন ট্ৰাইবেল মানুহৰ কাৰণে কৈছে। এই বৈষম্যতা আপোনাৰ ডিপাৰ্টমেণ্টত কেনেকৈ হ'ল? ইয়াতে সমঅধিকাৰ সমবিকাশৰ নমুনা আপোনাৰ ডিপাৰ্টমেণ্টতে এই RTI কাগজখনে প্ৰমাণ কৰি দিলে যে আপুনি কিমান অবৰোধী মানুহ। ঠিক তেনেকে যিবিলাক কাম তথ্যমতে ভেটেনাৰী ডিপাৰ্টমেণ্ট অগণন কেলেংকাৰী হৈছে ইয়াতে, তাৰ প্ৰমাণ মই আপোনাক আগন্তুক প্ৰেছ মিটত ডেফিনেটলি দিম। এতিয়া মই এই প্ৰেছ মিটৰ দ্বাৰা দি প্ৰমোদ বড়ো ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খোজো আৰু আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ প্ৰশাসনিক বিষয়ে উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিব খোজো আৰু জানিব খুজিছো যে ভাৰতবৰ্ষত নকওঁ কথা, আমি অসমৰ কথাও নকওঁ, BTCত এনেকুৱা ধৰণৰ চাৰ্কুলাৰ বা অফিচ মেমৰেণ্ডাম আছে নেকি যে কোনোবা যদি ব্যক্তিগত 10 বিঘা যদি মাটি আছে, তেওঁ নিজে এখন পাৰ্ক খুলি কেনে তাত নিজৰ ইচ্ছামতে 100 টকা 200 টকা এন্ট্ৰি ফিজ কৰি কেনে এখন পাৰ্ক খোলাৰ অধিকাৰ কোনো ব্যক্তিৰ আছে নেকি? যদি নাই, তেনেহলে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই মুছলপুৰত তেওঁৰ নিজৰ জাগাত মাঝি পাৰ্কৰ নামত 30 টকাকে এন্ট্ৰি ফিজ লৈ কেনে তেওঁ পাৰ্ক চলাইছে, অধিকাৰটা কোনে দিলে? মই আশা কৰিম উপায়ুক্ত মহোদয়ে নিশ্চিতভাৱে ইয়াৰ সম্পূৰ্ণ এনকুৱাৰী এটা কৰিব। যদি তেনেকুৱাই কথা যদি হয়, যদি ব্যক্তি সাপেক্ষে যদি পাৰ্ক খুলি ৰেভিনিউটো যদি গভৰ্ণমেণ্টে নাপায়, যদি পাৰ্ক খুলি ৰেভিনিউ যদি গভৰ্ণমেণ্টে নাপায়, যদি সেই ৰেভিনিউ পোৱা মানুহজনক পাৰ্মিশ্যন অথৰিটি দিয়াৰ অধিকাৰ কোনে পালে? তেওঁলোকে এই মাঝি পাৰ্কৰ নামত কিবা ৰেজিষ্ট্ৰেশ্যন আছে নেকি? ইয়াতে সেই মাটিখিনি চৰকাৰে নিজৰ মাটি, এইখিনি কিবা ক্লেৰিফিকেশ্যন আছে নেকি? আগন্তুক প্ৰেছ মিটত মই তথ্য সহকাৰে আপোনালোকক দাঙি ধৰিম। কিন্তু মই উপায়ুক্ত মহোদয়ক আৰু সংশ্লিষ্ট বিষয়বোৰক এটাই অনুৰোধ কৰো, ইয়াৰ ক্লেৰিফিকেশ্যন নিশ্চিতভাৱে আপোনালোকে দিব যে এজন EMA কাৰো অনুমতি নোহোৱাকৈ কোনো ধৰণৰ টুৰিজম ডিপাৰ্টমেণ্টৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ মাঝি পাৰ্কৰ নামত 30 টকা এন্ট্ৰি ফিজ পাৰ্ক খোৱাৰ অধিকাৰ তেওঁ ক'ত পালে? ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, আপুনি নিশ্চিত থাকক ইয়াৰ উত্তৰ আগন্তুক BTC নিৰ্বাচনত তাক অৱৰোধ সুৰক্ষা প্ৰাৰ্থী প্ৰক্ষেপ কৰি আপোনাক বুজাই দিয়া যাব যে এই BTCত 4.5 বছৰ আপোনালোকে ৰাজত্ব কৰি এই যে মানুহক যে বড়ো সংঘাত নাই, আমাৰ যে হত্যা হিংসা নাই, এইবিলাক কথা যে কৈছে আপোনালোকৰ, এই কথাখিনি বাস্তৱিক চৰিত্ৰটো কি এয়া প্ৰমাণ কিন্তু এইবাৰ আপোনালোকৰ নিচিনা মানুহক এই জনপ্ৰতিনিধি তালিকাৰ পৰা নস্যাৎ কৰি অন্তত এজন সুদক্ষ মানুহক নিশ্চিতভাৱে মুছলপুৰবাসী ৰাইজে আগবঢ়াই কেনে MCL বনাব এইবাৰ। কাৰণ মন কৰিব, প্ৰমোদ বড়ো ডাঙৰীয়াকো কৈছে, স্পষ্ট কৰিছে, যিজন ব্যক্তিয়ে নিজৰ মৈমতালিৰ দ্বাৰাই দি, যিজন ব্যক্তিয়ে আজিৰ দিনতো এই কলিৰ যুগত ভাগৱত গীতাক হাত চুই কেনে ভোট দিব লাগে বুলি কোৱা ব্যক্তি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া। এয়া কিন্তু মই আচৰিত স্তম্ভিত হৈছো যে এয়া আচলতে কি হৈছে ইয়াতে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াকো স্পষ্ট কৰি কৈছো, যদি আপোনাৰ কেপাচিটি আছে মোৰ প্ৰতিটো উত্তৰ আপুনি স্পষ্টভাৱে দিব, অন্যথা আপুনি ভৱিষ্যতে আপুনি আপোনাৰ চৰকাৰে কি ডেভেলপমেণ্ট কৰিছে, আপোনাৰ চৰকাৰে ৰাইজৰ কাৰণে কি কৰে, এইবিলাক কথা প্ৰেছ মিট দিব। কোনজন আছে মাটিৰ কাৰণে বকি আছে, দেট কাইণ্ড অফ লেংগুৱেজ আপুনি ব্যৱহাৰ নকৰিব। মই বোকাটো কেৱল জনদাসে বোকা নহয়, ইয়াৰ জাতি পাতি ৰক্ষাৰ স্বাৰ্থত আজি 11-12 বছৰ ধৰি সংগ্ৰাম কৰি আছো, একমাত্ৰ আপোনালোকৰ মই মতালিক ৰোধ কৰাৰ কাৰণে। আমি আমাৰ মাটিখিনি সুৰক্ষিত অনুভৱ কৰা নাই এই আপোনালোকৰ নেচাৰৰ কাৰণে। আপোনালোকে কয় বড়ো কৰে, আমি বড়ো কেতিয়া কৰিলো? আপোনালোকে কৰিছে ইয়াতে। আজি BTCত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ 50% কৰিব। আপোনালোকে সদায় কি কৈ আছে আজিকালি 17 বছৰ হাগ্ৰামা মহিলাই অমুক কৰিলে তমুক কৰিলে। আমিও কৈছো হাগ্ৰামা মহিলাই কোনো ভাল কামে কৰা নাই। আপোনালোকে কি কৰিলে? 500 জন বেনিফিচিয়াৰীক যদি আপোনালোকে যদি গাহৰি হওক হাঁহ মুৰ্গী দিছে, তাৰে কিন্তু 4.5 মালা আপোনালোকৰ ST মানুহসকলক দিছে, জেনেৰেল মানুহক দিয়া নাই। ইয়াতে সেল্ফ হেল্প গ্ৰুপক যদি কিবা বস্তু দিছে আপোনালোকে 80% তেওঁলোকক যে আমাক দিয়া নাই। আৰু আপুনি কৈছে মাটিৰ কথা, আপুনি স্পষ্ট কৰিব লাগিব এই দুখন কাগজ ভাঙি নেকি যে কৈছে, সেয়া আপুনি লিখা কবিতা নে BTC গভৰ্ণমেণ্টৰ
অধিসূচনা জারি কৰা নটিফিকেশন য'ত নেকি আমাৰ মাটিৰ অধিকাৰটো দিয়া বুলি আপুনি প্ৰমাণ কৰি দিছে আৰু যদি প্ৰমাণ কৰিব যদি নোৱাৰে অনতি পলমে আপুনি আমাৰ ওচৰত অন্তত স্পষ্টীকৰণ দিব লাগিব যে এনে ধৰণৰ কোনো নটিফিকেশন জাৰি কৰা নাই আমি জাৰি কৰিব ওলাইছো সেয়া মোৰ ধাৰণা আছে যদি আপুনি কৰিব নোৱাৰে আগন্তুক 7 দিনৰ ভিতৰত আপোনাক সাংঘাতিক প্ৰত্যাক্ৰমণ বিভিন্ন কেলেঙা তথ্যলৈকে আগবঢ়াই লৈ যাম আপোনালোকে জানে এইমাত্ৰ ক'লোৱে আপোনালোকক ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ কথাখিনি গতিকে এই ক্ষেত্ৰত দ্বিতীয় এজন এমচিএলৰ কথা ক'বলৈ গৈ আছো আপোনালোকক তেওঁ হৈছে ককলাবাৰী পৰিষদৰ সমষ্টিৰ উপ নিৰ্বাচনত নিৰ্বাচিত হোৱা এমচিএলে মন্টু বড়ো ডাঙৰীয়াৰ কথা আজি বিটিআৰত শিক্ষাক লৈ কেনে পাঠ্যপুথিক লৈ বিৰাট ডাঙৰ দুৰ্নীতি হৈছে তাৰ বাস্তৱিক কথা কেইটামান আপোনালোকৰ দাঙি ধৰিব কৈছো আজি মন্টু বড়ো ক'ত আছে আমি কোনোৱে গম নাপাওঁ আজি মন্টু বড়োই চিমনাৰ পৰা ওলাই আহিলে মন্টু বড়োই ভোটেপা বৰলা চৰ্ণা হেমদা এইবিলাক এৰিয়াত আমাৰ অনাবৰো মানে বক কৰে না নকৰে কোন আছে তেওঁ গম পায়নি এতিয়া ভয়ানক কথাটো ক'ব খুজিছো আপোনালোকে আচৰিত হ'ব যিজন মন্টু বড়োই আজি অন্যান্য ঢাক ঢোল বজোৱাৰ কথা কৈছে আৰু যোৱাকালি যি সমষ্টি যি এটা নিউজ পালো বিজেপি ৰমেন মদাহী নামৰ মানুহজনে যি বক্তব্য ৰাখিল ৰাইজ লগত লৈ কেনে আজিৰ দিনতো এই বাঁহৰ দলঙেৰে ককলাবাৰী সমষ্টিৰ ৰাইজে চলাচল কৰি যিহেতু ভুগি আছে সেইখন জাগাত মন্টু বড়োৰ নিচিনা এজন এমচিএলৰ এই বিটিচিৰ 22 লোক অনাবৰো আৰু ককলাবাৰী ৰাইজৰ কাৰণে গ্ৰহণযোগ্য প্ৰাৰ্থী হয়নে নিশ্চিতভাৱে নহয় তেওঁ আপোনালোকে মন কৰিব ককলাবাৰী গাৰ্লছ হাইস্কুল ককলাবাৰী গাৰ্লছ হাইস্কুল আপোনালোকে জানে ইয়াৰে প্ৰিন্সিপাল হল নাম আছে ৰবীন তালুকদাৰ আৰু কথাষাৰ কোৱাত ভুল হ'ব পাৰে মই অনিশ্চয়ভাৱে হলেও মন্টু বড়ো ডাঙৰীয়াৰ মিছেছৰ নামটো ল'বলৈ বাধ্য হৈছো আজি ইয়াতে ককলাবাৰী গাৰ্লছ হাইস্কুলত এমচিএলে মন্টু বড়োৰ ঘৈণীয়েকে তাত চাকৰি কৰে তাত একমাত্ৰ অনাবৰো এজন শিক্ষক হিচাপে ৰবীন তালুকদাৰ ডাঙৰীয়া তাতে কৰ্মসংস্থানত জড়িত হৈ আছে আপোনালোক শুনি আচৰিত হ'ব আজি 6 মাহ আগতে এই মন্টু বড়োৰ নেতৃত্বতে এই ৰবীন তালুকদাৰক পৰিকল্পিতভাৱে তেওঁৰ কাৰ্যকলাপ বিভিন্ন কেলেংকাৰী বুলি কয় কিন্তু 6 মাহৰ কাৰণে তেওঁক নিলম্বন কৰা হৈছিল কিয় নিলম্বন কৰা হৈছিল তাৰ প্ৰমাণ আপোনাক দেখাই আছো এই প্ৰমোদ বড়ো ডাঙৰে ক'ব খুজি শিক্ষাৰ ডেভেলপমেণ্ট আপুনি কথা ক'বলৈ আহিছে আপুনি জানেনে আপোনাৰ মন্টু বড়ো সমষ্টি ককলাবাৰী সমষ্টিত য'ত আপুনিয়ে 24,000 ভোট নিহি পাই কেনে 2-3,000 ভোটত আপুনি মৃদুল দাস নামৰ ব্যক্তিক আমাৰ পৰাজিত কৰি আপুনি এমচিএল হৈছিল এই বৃহৎ অৱৰোধ ভেটি থকা সমষ্টিক আপোনাৰ বিজয় কৰাৰ পিছত আপোনাৰ হৈ কেনে মন্টু বড়োক এই সমষ্টিত আপুনি আগবঢ়াই দিছে ৰাইজৰ কাম কৰাৰ কাৰণে আপুনি জানেনে আপোনাৰ হৈ কাম কৰিব খুজিব এই মন্টু বড়ো কেৱল ৰাইজৰ কাম কৰা নাই কেৱল তেওঁৰ ব্যক্তিগত কামতে তেওঁ জড়িত ইয়াতে কেৱল মাত্ৰ 17 কোটি 20 কোটি 10 কোটি টকাৰ কথা কৈ কেনে সেইজন মন্টু বড়ো ডাঙৰীয়াই বাবা ল'ব পাৰিব সেয়া প্ৰমোদ বড়ো ইপিএল চৰকাৰৰ এটা চেণ্ট্ৰেল ফাণ্ডৰ কথা হ'ব পাৰে মন্টু বড়ো এমচিএল ফাণ্ডৰ কাম কি কৰিলে তেওঁ এই ককলাবাৰী গাৰ্লছ হাইস্কুলত লজ্জিত ঘটনা আজিৰ দিনত বিটিআৰ চৰকাৰৰ দিনতো সায়েন্সৰ মাষ্টৰ নোহোৱাৰ কাৰণে এই কাগজ চাওক আপোনালোকে 5জনকৈ টিচাৰক তেওঁলোকৰ স্কুলৰ ডেভেলপমেণ্ট ফাণ্ডৰ পৰা মাহেকত 5,000 টকা দি কেনে তেওঁলোকে শিক্ষকক চাকৰি কৰিব দিছে তাতে সায়েন্সৰ টিচাৰ নোহোৱাৰ কাৰণে কেৱল আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰি তেওঁলোকৰ স্কুলৰ ডেভেলপমেণ্ট ফাণ্ডৰ পৰা মাহেকে 5,000 4জন মানুহক প্ৰাইভেট টিউচন মানে টিচাৰ হিচাপে তেওঁলোকে কাম কৰাই আছে আৰু ৰবীন তালুকদাৰৰ অপৰাধটো আছিলে কি যে আপুনি 5জন টিচাৰ কিয় ইয়াতে নিজৰ পইচা খৰচ কৰি ফাণ্ডৰ পইচা খৰচ কৰি কেনে আপুনি ইয়াতে কিয় তেওঁলোকক শিকাব দিছে ইয়াতে আজি প্ৰমোদ বড়ো ডাঙৰে ক'ব খোজো আপোনালোকৰ শিক্ষাৰ উন্নয়ন ডেভেলপমেণ্টৰ কথা এই কাগজখনৰ উত্তৰ আপুনি কি দিব ইয়াতে ভাৰতপতি ৰবীন তালুকদাৰ ডাঙৰীয়াই 4-5 বাৰকে আমাৰ মুছলপুৰ বাছকাৰী আয়োগ আইএছক কোৱাৰ পিছতো কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট তেওঁলোকে নকৰিলে আৰু বৰঞ্চ ৰবীন তালুকদাৰে কোৱা মতে আপোনালোকৰ বিগত দিনত বহুতবাৰ কোৱা আপোনালোকে সায়েন্সৰ টিচাৰ দিয়া নাছিল কাৰণ আমি বুজিবলৈ বাকী নাথাকিম ইয়াতে যে কেৱল মাত্ৰ কম সংখ্যক
অসমীয়া আমাৰ অনাবল ষ্টুডেণ্ট থকাৰ কাৰণে সেইখন স্কুলৰ পৰা ৰবীন তালুকদাৰে গুচাই কেনে কেৱল বড়ো মাধ্যমৰ স্কুল খোলাৰ স্বাৰ্থত আপোনালোকে এই একমত ৰবীন তালুকদাৰে আপোনালোকে ছমাহৰ কাৰণে নিলম্বন কৰিছিলে। আজি আপোনালোকৰ আগত এইজনৰ নাম কংকন দাস। এওঁ ককলাবাৰী গাৰ্লছ হাইস্কুলত ৫,০০০ টকাৰ বিনিময়ত এজন প্ৰাইভেট টিচাৰ হিচাপত ককলাবাৰী গাৰ্লছ হাইস্কুলত তেওঁক নিয়োগ কৰিছে, কেৱল মাত্ৰ সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উন্নয়ন কৰি। আৰু এই অপৰাধ ৰবীন তালুকদাৰ ডাঙৰীয়াৰ। তাত মন্টু বড়োৰ ঘৈণীয়েকে কিন্তু ইয়াত চাকৰি কৰি ইয়াতে। যিমান দূৰ আমি জানো মন্টু বড়ো ডাঙৰে পৰিকল্পিতভাৱে অনাবড়ো মানুহৰ এই ৰবীন তালুকদাৰক কিন্তু সম্পূৰ্ণ পৰিকল্পিতভাৱে ইয়াৰ গোচৰ কাৰণে সাংঘাতিক ধৰণে কিন্তু তেওঁ উচকাবাজ কৰিছিলে। আজি ৰবীন তালুকদাৰ ডাঙৰীয়াক শাস্তিৰ উদ্যোগ কৰিছে, কিন্তু এটা কথা স্পষ্ট হৈছে যে এইসকল মানুহৰ দ্বাৰা দি আমাৰ ভৱিষ্যত অসম মিডিয়ামৰ স্কুলবিলাক যে দ্বিতীয়ৰ পৰা সম্পূৰ্ণ শেষ কৰা যে কাম আৰম্ভ কৰিছে সেয়া বাস্তৱিক ককলাবাৰী গাৰ্লছ হাইস্কুল। সেইকাৰণে স্পষ্ট কৈছো, আজি ককলাবাৰী ৰাইজকো মই একদম অনুৰোধ কৰি কৈছো, ৰাইজ আমি অনাবড়ো হিচাপত আমি ঘনেশ্যাম দাস হিচাপত আমাৰ বিভিন্ন বিভাজন হ'ব পাৰে। 17 বছৰ BPF আপোনালোকে ভোট দিলে, 5টা বছৰ APP ভোট দিলে। এবাৰ মাত্ৰ আপোনালোকে এইসকল মানুহৰ পৰা দূৰত থাকি এবাৰ আপোনালোকে নিজৰ কপালখনত চিন্তা কৰি এবাৰ এইসকল মানুহৰ ভোটৰ পৰা বিতাড়িত কৰি এইবাৰ আমি প্ৰক্ষেপ কৰিব খোজা ককলাবাৰী সমষ্টি অৱৰ কেন্দ্ৰীয় আপোনালোকে ভোটদান কৰি অন্তত এই আমাৰ স্কুলবিলাক শেষ কৰিব খোজা প্ৰক্ৰিয়া, আমাৰ মানুহখিনিক য'ত বসবাস কৰে সেই মানুহখিনিক দেখা নোপোৱা ব্যক্তিসকলক য'ত নেকি আজি শিলবাৰীৰ নিচিনা মানুহে ভোট বৰ্জন কৰে ইয়াতে। কিহৰ কাৰণে কৰে? ৰাস্তা ঘাট ইয়াত নাই। এই মন্টু বড়ো ডাঙৰ 4.5 বছৰত শিলবাৰীত সেই ৰাস্তাৰ কাৰণে চুৰেণ স্বৰ্গীয়া সেই ৰাস্তাটোত খবৰ ল'লেনে? কেৱল মাত্ৰ ষ্টিমলাই এৰিয়াত আশে পাশে থকা তেওঁলোকৰ জনগোষ্ঠীয় এৰিয়াবিলাকত ডেভেলপমেণ্ট কাম কৰিলে। এই স্পষ্ট কৰিছে অন্ততঃ ককলাবাৰী সমষ্টি এইবাৰ মন্টু বড়ো হওক সেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰক সম্পূৰ্ণ নস্যাৎ কৰি এইবাৰ আমি BTCত পুনৰবাৰে ককলাবাৰী সমষ্টি উদ্ধাৰ নিৰ্বিঘ্নে কৰিম ইয়াতে। আৰু ৰাইজক এটা কথা অনুৰোধ কৰো ইয়াতে যে এবিপিএল চৰকাৰে আমাক কি কৰি দিব কি কৰিব নোৱাৰে এই 4.5 বছৰ আপোনালোকে দেখা পালে ইয়াতে। হাগ্ৰা মুৰলীৰ নেতৃত্ব 17 বছৰে আমাক কি